আজি আমি সানডে কিচেনত আমন্ত্ৰণ কৰি আছো আপোনালোকৰ সকলোৰে চিনাকি সকলোৰে মৰমৰ আমাৰ অৰুণোদয় অসমৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মকৰ্তা ৰুমি নান্দি। এই ৰুমি নান্দিয়ে আজি আপোনালোকক কি বনোৱাই দেখুৱাই সেই বিষয়ে আমি ৰুমিৰ লগত আলোচনা কৰিম। ৰুমি, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। অৰুণোদয় অসমৰ সানডে কিচেনৰ পঞ্চম খণ্ডলৈ আগবাঢ়িছো। গতিকে যেহেতু আপোনালোকে অৱগত সকলোৱে চাইছে অৰুণোদয় অসমৰ সানডে কিচেন, আমি এই পঞ্চম খণ্ডত এয়া দেখুৱাবলৈ আৰম্ভ কৰিছো। ৰুমি, তুমি প্ৰথমতে কি কৰিবা তুমি দেখুৱাব পাৰা। মই ইয়াতে ইনগ্ৰেডিয়েন্ট কেইটা লৈ আহিছো, সেইকেইটা দেখাই দিওঁ। ইয়াতে আছে চিকেন, ইয়াতে আলু, ইয়াতে পিঁয়াজ আছে, ইয়াতে গোটা নহৰু আছে। এইটো আমি বেলেগকে এটা পেষ্ট বনাম, সেইটোৰ কাৰণে মই গোটা নহৰুটো ৰাখিছো। ইয়াতে ধনিয়া পাত আছে, ইয়াতে গৰম মছলা আছে, আৰু ইয়াতে মই আদা নহৰু আৰু জলকীয়া, মানে জলকীয়াটো অলপ পকাই আছিলে, সেইটো কাৰণে এনেকা কালাৰ হৈছে, সেইটো পেষ্ট কৰি আনিছো। ইয়াতে এক টুকুৰা নেমু লৈছো, ইয়াতে জিৰা গুড়া আছে, ইয়াতে নিমখ, হালধি, আৰু এইটো কাশ্মীৰী ৰেড চিলি পাউডাৰ হয়, আৰু ইয়াতে জিৰা, আৰু ইয়াতে শুকান জলকীয়া লৈছো। আৰু এইটো মই মিট মছলা ইউজ কৰি আছো, আপোনালোকে চিকেন মছলা ইউজ কৰিব পাৰে। তেল দিম। কেৰাহীটো প্ৰথমতে গৰম হ'ব লাগে ন? গৰম হৈ কিনে এতিয়া মই অলপ তেল দি কিনে পিঁয়াজটো অলপ ভাজি ল'ম আগতে, কাৰণ আমি মেৰিনেট কৰিম মাংসটো। আজি অংশগ্ৰহণ কৰিছা পঞ্চম খণ্ডত সানডে কিচেনত। প্ৰথমতে তুমি অৰুণোদয় অসমৰ দৰ্শকক কিবা ক'ব বিচাৰিবা নেকি? মই ক'ব বিচাৰো যে মই আজি ৰান্ধি আছো, মোৰ বহুতে ভাল লাগিছে আহি ইয়াতে ৰান্ধি। তো মই বিচাৰো যে আপোনালোকেও আহক আৰু ইয়াতে আহি কিনে আপোনালোকৰ নিজৰ পচন্দৰ ৰেচিপি বা যিকোনো আপুনি ইনোভেট কৰিছে, যোনটো আপুনি জানে মানে ভালকে বনাব, সেনেকা ৰেচিপি আহি পিনে ট্ৰাই কৰিব পাৰে। আপোনালোকে মহিলা পুৰুষ উভয়ে আহি কিনে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰে। মানে তাতে পিঁয়াজখিনি দি দিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, যিহেতু এইটো এটা নতুন অনুষ্ঠান বা আজি যিটো ৰেচিপি বনাব সেইটো নতুন হয়। আগতে যিবিলাক বনাইছো সেইটো বেলেগ, আজি এইটো বেলেগ। সদায় আমি প্ৰত্যেক সানডে নতুন নতুন আপোনালোকক বনাই দেখুৱাবলৈ যত্ন কৰি আছো, সেই হিচাপে আমি আগবাঢ়ি গৈ আছো। গতিকে আজিৰ এই অনুষ্ঠানটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে ঘৰত নিজে বনাই খাব পাৰিব। অনুষ্ঠানত আহিব বিচাৰে নিজে আহিব পাৰে। আমাৰ হোৱাটছএপ নম্বৰ আছে 9706957080। এই নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰে, নহ'লে ফোনো কৰিব পাৰে। যোগাযোগ কৰি আপোনালোকে আমাৰ অৰুণোদয় অসমৰ মঞ্চত আহিব পাৰে, আমাৰ সানডে কিচেনৰ এই অনুষ্ঠানত। এইটো ভাজা হলে এইটোক নমাই দিম আমি। মানে পিঁয়াজটো নমাই দিবা? এইটো নমাই, নাই এইটো ওলাই ৰাখিম এতিয়া। এতিয়া আমি চিকেনটোত মছলা কেইটা দি মেৰিনেট কৰিম। ফাৰ্ষ্টত আমি ইয়াতে অলপ নেমু চেপি দিম। তাৰপিছত অলপ সল্ট, তাৰপিছত অলপ হালধি, অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু অলপ জিৰা গুড়া। আৰু ইয়াতে আমি এই পেষ্টটো যোনটো বনাই ৰাখিছিলো সেইটো দিম। আৰু ইয়াতে অলপ মিট মছলাটো দি দিম। আৰু অকণমান গৰম মছলা। ইয়াতে আপোনালোকে নিজে পাৰিলে যদি মন যায় তেতিয়াহ'লে ইয়াতে দৈৰ ইউজ কৰিব পাৰে। মই ইয়াতে দৈৰ ইউজ কৰা নাই আজি।
আপোনালোকে চাই থাকক অৰুণোদয় অসমৰ চানডে কিচেনৰ আমাৰ অঞ্চল খণ্ড খুব সুন্দৰকে বনাই আছে আপোনালোকে ইয়াতে আমি ভিডিঅ'টো অলপ পিঁয়াজৰ যোনটো ভাজি ৰাখিছিলো সেইটো দিম। চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালেহে আপোনালোকে চাব পাৰিব কেনেকে বনাইছে। গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব। চালত আপোনালোকে কোনোবা আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। আমাৰ যোগাযোগ নম্বৰ 9706957080। এইটো এতিয়া ৰেষ্টত ৰাখিম আৰু আমি ইফালে আলুটো ভাজি ল'ম। এতিয়া আমি ইয়াতে অলপ তেল দি ল'ম আলুটো ফ্ৰাই কৰাৰ কাৰণে। বেছি নালাগে, অলপমান দিলে। অকণমান হালধি দি দিম আৰু অকণমান নিমখ। কিমান টাইম লাগিব? বেছি টাইম নালাগে, অকল মানে ফ্ৰাই অলপ ৰেড ৰেড টাইপৰ হ'লে আমি এইটো নমাই দিম। কাৰণ আমাৰ যেতিয়া ঘৰত কিবা বনোৱা নাই আৰু নাই, মই বনাও। মই বেছিভাগ এক্সপেৰিমেন্ট কৰি বনাব ভাল পাওঁ, মানে যিকোনো নতুন ৰেচিপি চাই কিনে সেইটোক বনাব ভাল পাওঁ আৰু। তুমি এইবিলাক ক'ত শিকিছা? মই এইবিলাক মোৰ মায়ে বনাই যে, মাৰ পৰা চাই চাই শিকিছো। মোৰ বায়েও বঢ়িয়া বনাই, তো সিহঁতৰ পৰা চাই চাই মই শিকিছো আৰু কি কি বনাই কেতিয়াবা ভাল পোৱা? মই মানে ধৰক নতুন যিকোনো ৰেচিপি চালে, ধৰক মোবাইলতে চালো মই, সেইটো ট্ৰাই কৰি কিনে মোক ভাল লাগে। এতিয়া আলুটো আমি ফ্ৰাই হৈ নমাই গ'ল লম। ন? এতিয়া আমি এই পিঁয়াজ, ভাজি ৰখা পিঁয়াজ যোনটো ৰাখিছিলো আমি এক্সট্ৰাকে, এইটো পিঁয়াজটো আৰু এই কেঁচা নহৰু কেইটা যিটো ৰাখিছিলো সেইটো, আৰু ইয়াৰ লগতে অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ, এইটো কালাৰ হ'ব ধুনীয়া, সেইটো কাৰণে দি দিম, বেছিকে দিম অলপ। আৰু ইয়াতে অলপ জিৰা দিম। এইটোক আমি এতিয়া পেষ্ট কৰি ল'ম, পেষ্ট কৰি আনি কিনে দেখাম। এইটো মই পেষ্ট কৰি আনিছো এতিয়া, এইটো ৰাখি দিওঁ, আমি লাষ্টত দিম এইটো। এতিয়া কেৰাহীত অকণমান তেল দিম। ইয়াতে এটা শুকান জলকীয়া, আৰু অকণমান জিৰা, এতিয়া ইয়াতে দুটা তেজপাত দিছো। এতিয়া আমি ইয়াতে মেৰিনেট কৰা মাংসটো দি দিম। আপোনালোকে চাই আছে, চাই থাকক কি সুন্দৰ বনাই আছে। আপোনালোকে ঘৰত বনাব পাৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাওক। এইটোক অকণমান ফ্ৰাই কৰিব ল'ব লাগিব। ৰবা হা, ষ্টাৰ্ট নকৰিবা। ফ্ৰাই কৰোঁতে কিমান টাইম লাগিব? বেছি নালাগে, অলপমান ফ্ৰাই কৰিম, 2-3 মিনিট।
নিমখ দিম। তেতিয়া আমি মেৰিনেটত অলপমান নিমখ দিছিলো, এতিয়া মানে টেষ্ট অনুযায়ী দিম আৰু। অকমান হালধি, আৰু ইয়াতে অলপ জিৰা পাউডাৰ দিম। খুব ধুনীয়া চেণ্ট ওলাইছে। আপোনালোকে চাই থাকক, খুব ধুনীয়া চেণ্ট ওলাইছে। মই এইটো হোৱাৰ লগে লগে মই খাই টেষ্ট কৰি চাম, তাৰপিছত আপোনালোকক জনাম কেনেকুৱা লাগিছে। আপোনালোকে ঘৰত বনাব পাৰিব। এটা সুন্দৰ চেণ্ট ওলাই আছে, চেণ্টতে গম পাই মানে সোৱাদ কেনেকুৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমৰ পৰা শেষলৈকে। আলু কেইটা দি দিম। যদি আপোনালোকে বিচাৰে এইটোত আলুটো স্কিপ কৰিব পাৰে, আলু নিদিলেও চলিব। যদি আপোনালোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে। আমাৰ যোগাযোগ নম্বৰ হ'ল 9706957080। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। এতিয়া আমি এইটো অলপমান ঢাকি দিম। কিমান লাগিব? এইটো 2-3 মিনিট মান ঢাকি দিম, ঢাকি কিনে অলপ অলপ ফ্ৰাই হৈ লওক, তাৰপিছত নেক্সট কৰিম। এইটো চেগতে তুমি অৰুণোদয় অসমৰ দৰ্শকক কিবা মেছেজ দিব বিচাৰিবা নেকি? আৰু যে আপোনালোকে আহক, অংশগ্ৰহণ কৰক। ইয়াতে খুবেই ভাল লাগিব আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিব। এইটোৱে বিচাৰো যে মই আপোনালোকে আহক আৰু আমাৰ এই অৰুণোদয় অসমৰ এই মঞ্চত আহি আমাৰ গৌৰৱটো বঢ়াই লৈ যাওক। তাক এইটো এতিয়া আমি উঠাই দিম ঢাকনিটো। অলপ লাৰি চাম। এতিয়া আপুনি চাব পাৰে যে এইটো তেলটো মানে এক্সট্ৰা হৈ গৈছে। এতিয়া ইয়াতে অলপ পানী দিম, যাতে আমাৰ মাংস আৰু আলুটো বইল হৈ যাব। এইটো বনাওঁতে টাইম লাগে ন? এইটো অলপ টাইম লাগে, কাৰণ ভুনা হয়তো। ভুনা মছলা হলে অলপ মানে ফ্ৰাই কৰিব লাগে বেছিকে মছলাটো। বেছি পানী নিদো, কাৰণ অলপ মাংসৰ পৰাও পানীটো ওলাব। এইটো মানে এতিয়া ফ্ৰাই হ'ব। এতিয়া এইটো অলপমান ঢাকি দিম, ঢাকি অলপ বইল হ'ব দিম। এতিয়া ঢাকনিটো খুলি দিম। আছে অৰুণোদয় অসমৰ চানডে কিচেনৰ পঞ্চম খণ্ড খুব সুন্দৰকে আপোনালোকক বনোৱাই দেখাই আছে। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়া ইতিমধ্যে আমাৰ 50% শেষ হ'ল ন বনোৱা? 50% শেষ হ'ল। 50% শেষ হ'ল আৰু 50% বাকী আছে। এইটো শেষেই হ'ব। শেষ হোৱাৰ পিছত মই আপোনালোকক টেষ্ট কৰি দেখুৱাম কেনেকুৱা হৈছে আজি ৰেচিপি। গতিকে দেখাতো খুব সুন্দৰেই লাগি আছে, দেখাত খাওঁ খাওঁ লাগি আছে, খুব ধুনীয়া সুন্দৰ চেণ্ট ওলাই আছে। গতিকে আপোনালোকে চাই থাকক, ভিডিঅ'টো নাকাটিব, শেষলৈকে চাব আপোনালোকে। আপোনালোকে চাই আছে অৰুণোদয় অসমৰ চানডে কিচেনৰ পঞ্চম খণ্ড। ইতিমধ্যে বনোৱা আপোনালোকে প্ৰত্যক্ষ কৰি আছে। সেইকাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। ইতিমধ্যে আমাৰ 50% বনোৱা শেষ হ'ল আৰু 50% বাকী আছে। 50% বাকী শেষ হোৱাৰ লগে লগে মই আপোনালোকক খাই চাম, খাই আপোনালোকক দেখুৱাম যে কেনেকুৱা হৈছে। ভাল লাগিলে আপোনালোকে হয়তো ঘৰত নিজে বনাই খাব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকে আপোনালোকে নকটাকৈ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। এতিয়া আমি ঢাকনিটো খুলি দিম, অলপমান লাৰি চাম। আমাৰ এইটো আলু আৰু মাংসকেইটা সিজি গৈছে ধুনীয়াকে।
এতিয়া আমি এই মছলাটো যোনটো পেষ্ট বনাই ৰাখিছিলো আমি পিঁয়াজ নহৰু আৰু ৰেড চিলি জিৰা দি সেইটো ইয়াতে এড কৰি দিম এইটো লাষ্টতে এড কৰিব লাগে লাষ্টত মানে এইটো এড কৰাৰ পিছত 2-3 মিনিট আৰু অলপ ফ্ৰাই কৰিলে মানে হৈ যাব এইটো ইয়াতে আমি মিক্স কৰি দিম ধুনীয়াকে এইটো চাইছে এই মছলাটো দিয়াৰ লগে লগে আমাৰ গ্ৰেভিটো ঠিক হৈ আহিছে কালাৰটো খুব সুন্দৰ হৈছে ন এইটো কাৰণে আমি পেষ্টটো দিছিলো যে কাশ্মীৰী ৰেড চিলি আছিলে তাতে বেছিকে সেইটো কাৰণে এইটো কালাৰটো ধুনীয়া হৈছে মই অলপ কমকে চিলি পাউডাৰটো দিছো আপোনালোকে পাৰিলে অলপমান বঢ়াই দিব পাৰে যাতে কালাৰটো আৰু ধুনীয়া হ'ব এই আমাৰ শেষ পৰ্যায় আহি পাইছে এতিয়া 70% শেষ হ'ল 30% বাকী আছে গতিকে শেষ হোৱাৰ দিশে আজি ৰেচিপি গতিকে আপোনালোকে চাই থাকক অলপ পিছতে মই টেষ্ট কৰিম শেষ হ'বই এতিয়া ধুনীয়াকে আপোনালোকে চাইছে কালাৰটো কি ধুনীয়া সুন্দৰ কালাৰ আছে কালাৰতে গম পায় আজি ৰেচিপি কেনেকুৱা হ'ব গতিকে আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো বেছি সময় নাই এইটো আপোনালোকে যিমান মানে ফ্ৰাই কৰিব সিমান টেষ্টটো ভাল আহে টেষ্টটো বেলেগ হয় মানে এতিয়া আমাৰ হৈ গ'ল আমি এতিয়া ইয়াতে অলপমান লাষ্টত গৰম মছলা দি দিম অকমান দিব একদম বেছি নহয় এতিয়া ইয়াতে ধনিয়া পাতটো দি দিম ধনিয়া পাতটো লাষ্টত দিব লাগে ন লাষ্টত দিলে ভাল লাগে মানে চেণ্টৰ কাৰণে দিয়ে ন কিহৰ কাৰণে চেণ্টৰ কাৰণেও দিয়ে টেষ্টৰ কাৰণেও দিয়ে আমি এতিয়া গেছটো বন্ধ কৰি দিম হৈ গ'ল এয়া আপোনালোকে দেখিলে সম্পূৰ্ণ হৈ গ'ল মই ইয়াতে অলপ বেছিকে ধনিয়া পাত ইউজ কৰিছো এয়া হৈ গ'ল আপোনালোকে সম্ভৱ সকলোৱে খালে আৰম্ভণিৰ পৰা শেষলৈকে এতিয়া মই টেষ্ট কৰি চাম টেষ্ট কৰি আপোনালোকক জনাম আজি ৰেচিপি কেনেকুৱা হৈছে এতিয়া মই এক টুকুৰা দি আছো আপুনি খাই চাব দেই কেনেকুৱা হৈছে মই খাইম এতিয়া মই খাই চাম খাই চাই আপোনালোকক জনাম যিহেতু শেষেই হ'ল বনোৱা এটা লাষ্ট পৰ্যায় মই টেষ্ট কৰা সময় মই টেষ্ট কৰি আছো টেষ্ট কৰি আপোনালোকক জনাম এই আজি ৰেচিপি কেনেকুৱা হৈছে গতিকে যদি ভাল হৈছে তেতিয়াহ'লে মই ক'ম আপোনালোকে ঘৰত বনাই নিজে খাব পাৰিব এয়া মই খাই চাওঁ খুব ধুনীয়া হৈছে সুন্দৰ কিন্তু আজিও অলপ মোৰ কাৰণে জলকীয়া হৈছে জলকীয়া মই কম খাওঁ সেইটো কাৰণে জ্বলাটো বেছি হৈছে মানুহেতো চব কম বেছি পৰিমাণে খায় কিছুমানে জ্বলা কম খায় কিছুমানে বেছি খায় কিন্তু মোৰ কাৰণে আজি অলপ জ্বলা আছে কিন্তু খুব সুন্দৰ ধুনীয়া আছে আপোনালোকে বনাব যিহেতু খুব ধুনীয়া হৈছে আপোনালোকে চাইছে প্ৰথমৰ পৰাই শেষলৈকে ভিডিঅ'টো গতিকে তুমি কি ক'বা মই কওঁ যে আহিব আপোনালোকে ইয়াতে তাতে আমিও আপোনালোকৰ সহযোগ পাই আহিব ইয়াতে ৰান্ধিব ধুনীয়াকে পৰিবেশন কৰিব সেইটোৱে বিচাৰো মই খুব ধুনীয়া লাগিছে মানে আৰু খাওঁ খাওঁ লাগিছে কিন্তু আমাৰ সময়ৰ অভাৱ কাৰণ এইটো অনুষ্ঠান এইটো পঞ্চম খণ্ড যদি আমি খায়ে থাকোঁ তেতিয়াহ'লে টাইমটো লছ হ'ব গতিকে মই টেষ্ট কৰিলোঁ খুব সুন্দৰ হৈছে আপোনালোকে ঘৰত বনাব আৰু যদি আপোনালোকে আহিব খোজে তেতিয়াহ'লে আহিব পাৰে 9706957080 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে যোগাযোগ কৰি বা হোৱাটছআপ কৰিব পাৰে গতিকে আজিলৈ এই অনুষ্ঠানটো আমি ইমানতে সামৰিম ৰুমি শেষবাৰলৈ তুমি অৰুণোদয় অসমৰ মঞ্চত তুমি ক'ব কিবা বিচাৰিবা মই ক'ব বিচাৰিছো যে মোক ইয়াতে মাতাৰ কাৰণে আপোনালোকৰ অশেষ ধন্যবাদ অৰুণোদয় অসমৰ সকলো দৰ্শক আৰু সকলো মানে কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা ধন্যবাদ জনালো মই এয়া আছিল আজি আমাৰ সান্দি কিষাণৰ পঞ্চম খণ্ডৰ শেষ গতিকে আমি ইয়াতে আজিৰ অনুষ্ঠানটো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ